হেল্ল' গাইজ, এয়া মই কলেজ আহি পাই গ'লোঁ আৰু ইয়াত আলোচনা চলি আছে ৰেলীৰ কাক কি পাৰ্ট দিয়া হ'ব, কেনেকৈ দিয়া হ'ব, কাৰণ চবেতো মানাই কৰে নহওঁ বুলি সেইটো। আৰু তাৰপিছত এয়া মই আৰু তনুশ্ৰী এক মেগাজিনৰ কামত লাগি গ'লোঁ, মেগাজিনৰ বেকগ্ৰাউণ্ড বনাই আছোঁ। আমি কালাৰ কৰিবলৈ কাৰণে পাত্ৰ বিচাৰি ফুৰিছোঁ পানী থ'বলৈ কাৰণে, কিন্তু মানে কি আমি ক'তো একো পাই থকা নাই, না খালী বটল পাই আছোঁ। আমি গোটেই কলেজ আগৰ পৰা পিছলৈকে বিচাৰিলোঁ, একো প্লাষ্টিকৰ গিলাচ নাপালোঁ, বটল নাপালোঁ, একো নাপালোঁ। গ্লাছ এটা দিব নেকি? এটা এটাই দিলে হ'ব। এটা হৈ যাব 20 টকা লাগিব। কি কয়? खाली गाइस मिल गया, देखो छोटा है फिर भी मिल गया, तो थोड़ा तो कर पाएंगे कुछ भी, है ना। মানুহজনে অলপ ধেমালি কৰিছে। আগৰ কাম কৰা দিনৰ তুলনাত আজি তথাপিও বহুতেই আহিলে, ছিনিয়ৰো আহিছে, আমাৰ জুনিয়ৰখিনিও আহিছে। ছিনিয়ৰটো আহিছে বাৰু, কিন্তু জুনিয়ৰ কম আহিছে, আৰু বাকীখিনি আমাৰ চেমৰখিনি আছে। এয়া দুজনী বা আৰু মই মিলি বনাই আছোঁ মেপ। কলেজৰ পৰা কাম কৰি ওলাই আহিলোঁ, গৈ আছোঁ গাইজ। কলেজত ইমান কাম বাঢ়িছে যে কলেজৰ কাম ঘৰতো কৰিব লাগিছে। এয়া চাওক, পিছে ছবি মই আঁকা নাই, জুনিয়ৰ এজনীয়ে আঁকিছে, আৰু তাই মানে ভালকৈ কালাৰ কৰিব নোৱাৰে বুলিকে কৈছে, তো সেইকাৰণে কালাৰ কৰা কামটো মোৰ চলিছে। আজিলৈ এইখিনি, এতিয়া মই শুমগৈ আৰু বাই বাই।